মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বৰ্তমান ভাড়া চাৰা একদমেই বেয়া। আমি আছোঁ বৰ্তমান বিভান্তাত। মিতে আৰু মই বিভান্তাতে আছোঁ। ভাড়া এটা মই জালুকবাৰীৰ পৰা লৈ আহিলোঁ 300 টকাত। মিঠাই আছে না মাৰা নাই? জিৰ' মানে মিঠাই ভাড়া মাৰাই নাই। দিছপুৰত আছিল। মই মাতিলোঁ ক'লো মিঠাই ক'ত আছে কিয় আহি গ'ল। এতিয়া বৰ্তমান আমি অলপ সেইটোতো হয়ে ভাই, উপায়টো নাই। এফালে EMI পেণ্ডিং। আজি এটা দিলোঁ মই, পেণ্ডিং নাগা নাই। EMIটো পেণ্ডিং লাগিছিল, বাট ফাইন চাইন দিলোঁ আজি, ক্লিয়াৰ কৰি দিলোঁ। আৰু বেলেগ কি বুলি কয়, প্ৰথম ৰাইডটোতো 300 টকা মাৰিলোঁ। নেক্সট ট্ৰিপটো ক'ত পাওঁ চাওঁ। এয়ারপোর্ট যাম গাইস নেক্সট ট্রিপ 100% যদি নালকে নাযাও নাযাওঁৱে লাগালে ডাইরেক্ট এয়ারপোর্ট নহলে ইন্টারেস্ট কি দি বেলে রোজা রাখা নাই মোৰ ৰজা আৰু ভূত দিয়া পাইছে পাৰা নাই নাপাৰো এই বহুত টাইম হ'ব ভাই দিটো মই বেৰিকে কথা পাতিম কিলা কথা দে ঠিক আছে পিছত কথা পাতিম। ভাড়া চাড়াটো নাহে লুকুই লৈছোঁ দেখা দিয়ে আৰু চাউল কি আছে তো নেক্সট ভাড়াটো মই বিভান্তাৰ ওচৰৰ পৰা হোটেল প্লেচৰ পৰা পালোঁ ভাড়াটো। এয়াৰপৰ্টলৈকে 633 আহিছে ৰেপিডত। উবেৰত মানে ডেষ্টিনেশ্যন মানে ৰৈ আছিলোঁ, কিন্তু উবেৰত লগা নাই, মোৰ ৰেপিডত লাগিছে। তো 633 টোটেল পালোঁ। তো এতিয়া মই এয়াৰপৰ্টৰ ভিতৰত আছোঁ। তো নেক্সট ট্ৰিপটো ক'ত লাগে চাই লওঁ। তো মোৰ ভাড়া এয়াৰপৰ্টৰ পৰা লাগিল নেক্সট ভাড়াটো। মানে বহুত টাইম থাকিলোঁ এয়াৰপৰ্টত। ভাবিছিলোঁ এটা ভাল ভাড়া মাৰিম। লাষ্টত এটা মানে অলপমান দামী ভাড়া পালোঁ। তাৰপিছত লৈ আহিলোঁ মই আইটিলৈকে। তো বিলটো আহিছে আপোনাৰ 670 টকা। তো কাষ্টমাৰজনে মোক 700 টকা এটা দিলে। বাকী আৰু নেক্সট ট্ৰিপটো ক'ত লাগে চাওঁ। মই বৰ্তমান আছোঁ IIT নৰ্থ গুৱাহাটী আমিনগাঁও। নেক্সট ট্ৰিপটো ক'ত লাগে চাওঁ আৰু বাকী নেক্সট ট্ৰিপৰ কাৰণে মই ৰৈ আছোঁ এতিয়া। তো IITত মই প্ৰায় আধা ঘণ্টামান ৰখাৰ পিছত মোৰ এটা ভাড়া লাগিছে এয়াৰপৰ্টলৈকে। সেইটো ভাড়াত আহিছিলে 470 টকা। মোক কাষ্টমাৰজনে দিলে 500 টকা এটা দিলে। তো তাৰে নেক্সট মই এয়াৰপৰ্টত নমাই থাকোঁতে বেক টু বেক এটা মোৰ ভাড়া লাগিছে বৰমতৰীয়ালৈকে। তো ভাড়াটোত আহিছিলে, তো মোৰ নেক্সট এয়াৰপৰ্টৰ পৰা আকৌ এটা ভাড়া লাগিছে 966 টকাত। তো কাষ্টমাৰজনে মোক এটা 1000 দিলে। তো কাষ্টমাৰজনক মই বৰমতৰীয়াত ড্ৰপিং কৰি মই VIP ৰোডত ৰৈ আছোঁ। তো নেক্সট ট্ৰিপটো এতিয়া মানে ঘৰত যোৱা টাইম হৈছে মোৰ। তো জালুকবাৰীলৈকে লাগিলে ভাল আছিল, নালাগিলেও মানে আৰু গৈ থাকিম আৰু ঘৰমুৱা হৈ এনেকৈ গৈ থাকিম আৰু। তো যিহেতু আৰু টাইম হৈছে আৰু ইমান আৰু ভাড়া মাৰিব আৰু মন নাই, মাৰিলোঁ গোটেই দিনটো মাৰিলোঁ, অকণমান ৰেষ্ট লাগে। তো নেক্সট ভাড়াটো মই জালুকবাৰী পালে ভাল আছিল, নাপালে মানে গৈ থাকিব লাগিব। তো যিহেতু আৰু টাইম হৈছে মই ঘৰত যোৱা টাইম। তো যদি আৰু ভাড়া পাওঁ এইটো বেলেগ, যদি আৰু নাপাওঁ তেনেহ'লে আৰু ভিডিঅ' নাবানো। তো আজি মই এইখিনি আৰ্নিং কৰিলোঁ। টোটেলটো মই পিছত ক'ম, ঘৰত গৈ ক'ম। এতিয়া মানে টোটেলটো মই হিচাপ কৰিব পৰা নাই, কাৰণ ভাড়া লাগিব পাৰে নালাগিবও পাৰে। তো লাগিলেও ক'ম, নালাগিলেও ক'ম। তো এটা জালুকবাৰীলৈকে ভাড়া এটা লাগিছিলে, কিন্তু মেটচিঙত লাগিছে, একচেপ্ট নহ'ল। তো যিয়ে নহওক 300 টকা এটা লাগিছিলে, কিন্তু একচেপ্ট নহ'ল, মেটচিঙত লাগিছে। ঠিক আছে, নেক্সট ট্ৰিপটো চাওঁ। লাগিছে 320 টকা এটা লাগিছে আকৌ মালিগাঁও। তো মোৰ মালিগাঁৱৰ ভাড়াটো একচেপ্ট হৈ গ'ল। মই সেই ভাড়াটো লৈ গৈ আছোঁ। তো টোটেলত মই ঘৰত গৈ গোটেইখিনি মই হিচাপ কৰি মই ভিডিঅ'টো আপলোড দি দিম। আজি ৰাতিয়ে দি দিম, মানে আজিৰ ভিডিঅ' আজি আপলোড দিম আৰু ৰাতি হ'ব। সেইটোৱে আৰু গোটেই ৰাতিটো হেৰি কৰিম আৰু কালিৰ ব্লগটো কালি, মানে ডেইলিৰ ব্লগ ডেইলি দিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম আৰু। ফাইনেলি ঘৰ আহি পালোঁ। তো মই টোটেল ভাড়া পালোঁ 3800 টকা ভাড়া মাৰিলোঁ টোটেল আজি। তো আজিৰ আৰ্নিং এইখিনিয়ে। ভিডিঅ'টো আজি আপলোড দিম। তো ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ডেইলি ব্লগ ডেইলি পাই থাকিব আপডেট। তো মই টোটেল 3800 টকা মাৰিলোঁ। এতিয়া ঘৰত আহি ধুনীয়াকৈ ভাত চাত খাই এতিয়া আৰু ৰেষ্ট লওঁ, ভিডিঅ'টো আপলোড কৰি। আজিলৈ বাই বাই। কালি আকৌ যিকোনো ব্লগত লগ পাব, মানে ডেইলি ব্লগ আপলোড দিম।
ৰাতি উলি দি দিম। বাই বাই।